হাই এভৰিৱান, আজি আপোনালোকৰ আগত আমি সুইফট ZX এখন লৈ আহিছোঁ, যোনখন আপোনাৰ গাড়ীখন দেখা পাই আছে আপোনালোকে ৱেল মেইনটেইন হৈ আছে আৰু গাড়ীখন আপোনাৰ 2018 মেনুফেকচাৰিং হয়, লাষ্টৰ হয় আপোনাৰ অক্টোবৰ মান্থৰ আৰু গাড়ীখন আপোনাৰ চলিছে জাষ্ট 27,000 হয়। আপোনাৰ ৰানিংটো আপুনি শুনি চাগে অলপ চকড হৈছে, ইমান কম কেনেকৈ চলিব পাৰিব। তো গাড়ীখন কম চলা এটাই কাৰণ তেখেতৰ আৰু বেলেগ গাড়ীও আছিলে স্পেয়াৰ, যোনখন তেখেতলোকে চলাই আছিলে আৰু প্লাছ এইখনো আপোনাৰ তেখেতে ৱাইফে চলাই আছিলে আৰু গাড়ীখন জাষ্ট 27,000 চলিছে। আপোনালোকে কেনেকৈ গম পাব? গাড়ীখনৰ টায়াৰটো যোনটো তেখেতে গাড়ীখন নতুন লওঁতে আছিলে সেইটোৱে আছে, প্লাছ গাড়ীখনৰ স্পেয়াৰ টায়াৰটো আনটাচ হৈ আছে, মিনছ তেখেতে স্পেয়াৰ টায়াৰটো বৰ্তমানলৈকে ইউজে কৰা নাই। গাড়ীখন আপোনালোকে ইণ্টেৰিয়ৰ প্ৰফাইলটো চাই আছে, দেখোঁতে গম পাইছে যে গাড়ীখন কি ধুনীয়া ৱেল মেইনটেইন আছে আৰু যিহেতু ZX হয় আপোনাৰ পুছ বটন এইবোৰ সকলোখিনি আহি গৈছেগৈ আৰু আপোনাৰ গাড়ীখনৰ মিউজিক চিষ্টেমৰ পৰা ধৰি AC, আপোনাৰ ক্লাইমেট কণ্ট্ৰল, অট'মেটিক গোটেইখিনি ফেচিলিটি আছে। ষ্টেৰিঙতে গোটেইখিনি আপোনাৰ মাউণ্টিং চুইচবোৰ আছে, য'ত আপোনালোকে ইজিলি হাতৰ পৰাই ইউজ কৰিব পাৰিব। তাৰপিছত গাড়ীখন আপোনালোকৰ এক্সটেৰিয়ৰটো এবাৰ দেখাই দি আছোঁ, আপোনালোকে দেখা পাই আছে নে গাড়ীখন কি ধুনীয়াকৈ মেইনটেইন কৰা আছে আৰু গাড়ীখনৰ ৰিয়াৰ ডিফগাৰ, ৱাইপাৰ সকলোখিনি পাই যাব। আৰু এলয় হুইলৰ কণ্ডিশ্যনটো এবাৰ চাই লওক, যিহেতু ZX এলয় হুইল হয়, জেনুইন এলয় হুইল হয়, আপোনালোকে এলয় হুইলটো এবাৰ চাই ল'ব পাৰে। তাৰপিছত গাড়ীখনৰ আপোনালোকক আমি দেখাই আছোঁ ফ্ৰণ্ট ছাইডটো। গাড়ীখন আপোনালোকে ফ্ৰণ্ট ছাইডটো এবাৰ চাই লওক কেনেকুৱা ৱেল মেইনটেইন আছে আৰু গাড়ীখন আমাৰ মৰিগাঁও ৰেজিষ্ট্ৰেশ্যনৰ হয়। গাড়ীখনৰ ফ্ৰণ্টৰ লুকছটো আপোনালোকে চাই লওক, এক্সটেৰিয়ৰটো আৰু গাড়ীখনৰ ইঞ্জিন কোৱালিটি আৰু ইঞ্জিনৰ কণ্ডিশ্যনটো কেনেকুৱা হৈ আছে আপোনালোকক দেখাই দি আছোঁ। আপোনালোকে চাই ল'ব পাৰে ইঞ্জিনৰ কণ্ডিশ্যনটো কেনেকুৱা হৈ আছে। গোটেইখিনি মই যেনেকৈ কওঁ ষ্টিকাৰকেইটা আপোনালোকে চাই ল'ব। তাৰপিছত চিল আছে, গোটেই বনেট এইবোৰ আপোনাৰ চিল দেখা পাই আছে। এই ৰাবাৰকেইটা আপোনালোকে লাৰি নখেদি চাব, যেতিয়া দাবি যায় তেনেহ'লে আপোনালোকে গম পাই আছে এইখন বনেট চিল হৈ আছে। তাৰপিছত আপোনালোকৰ গোটেই ডোৰ চাইড, গোটেই চাৰিওফালে ডোৰ প্লাছ ডিক্কি চিক্কি গোটেইখিনি চিল আছে। আমি চাইকে উঠাইছোঁ গাড়ীখনৰ, আপোনালোকে চাই আছে গাড়ীখনৰ, আপোনালোকে এইবোৰ চাই লওক গোটেইখিনি চিল হৈ আছে। তো গাইজ, আপোনালোকে যদি গাড়ীখন ল'ম বুলি ভাবিছে তেনেহ'লে আছাম উইলছত যোগাযোগ কৰিব পাৰে। আমাৰ অফিচটো জাগীৰোড টপাতলিত আছে, প্লাছ আমি ছেকেণ্ড হেণ্ডৰ সকলো গাড়ী ডিল কৰোঁ, প্লাছ আমাৰ ইঞ্চুৰেঞ্চৰ ব্যৱসায় আছে আৰু বডি শ্বপ আছে। মিনছ আমি 3টা ব্যৱসায় বৰ্তমান কৰি আছোঁ। এটা হৈ গ'ল আপোনাৰ ছেকেণ্ড হেণ্ড গাড়ী বাই এণ্ড চেল, ইঞ্চুৰেঞ্চ নতুন গাড়ীৰ আৰু ৰিনিউৱেলখিনি আমি কৰি আছোঁ। আৰু 3 নম্বৰ বিজনেছটো আমাৰ বডি শ্বপ হয়, য'ত আমি ইঞ্চুৰেঞ্চ কৰা কাষ্টমাৰবোৰ এক্সিডেণ্ট হ'লে বা কেছতো যদি তেখেতে গাড়ীখন বনাব খোজে তেনেহ'লে আমাৰ তাত বনাব পাৰিব। চ' গাইজ, আপোনালোকে আমাৰ লগত যোগাযোগত থাকিব আৰু আছাম উইলছ পেজটো ফ'ল' কৰিব আৰু লাইক কৰিব, যাতে আগন্তীয়া দিনত আপোনালোকে আৰু তেনেকুৱা ভিডিঅ' পাই থাকে অট'মোবাইল ৰিলেটেড। চ' গাইজ, আজিৰ কাৰণে এইখিনিতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু এইখন গাড়ী যদি আপোনালোকে ল'ম বুলি ভাবিছে তেনেহ'লে আমাক কণ্টেক্ট কৰিব। আমি তলত স্ক্ৰীণত আমি নম্বৰটো শ্বেয়াৰ কৰি দিম আৰু আমাৰ এক্সিকিউটিভে আপোনালোকক ধুনীয়াকৈ গোটেইখিনি বুজাই দিব যে গাড়ীখনৰ ডাউন পে'মেণ্ট কিমান দিলে আপোনালোকে ল'ব পাৰিব।